নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজতে বিটিআৰৰ এলপি ইউপিৰ যি এডভাৰটাইজমেণ্ট ওলাইছিলে এই এলপি ইউপিৰ এডভাৰটাইজমেণ্টৰ সকলোখিনি কাম ইতিমধ্যে সমাপ্ত হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি সমাপ্ত হৈছে তো এতিয়া মেৰিট লিষ্টৰ কাৰণে আমি সকলোৱে অপেক্ষা কৰি আছোঁ আৰু মেৰিট লিষ্ট কিয় ডিলে হৈ আছে মেৰিট লিষ্টনো কিয় পলম হৈ আছে এই সম্পৰ্কে প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াই মন্তব্য দিছে কি কেতিয়া মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা আছে আৰু প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াই কি কৈছে কি কাৰণত পলম হৈছে আপোনালোকে তেখেতৰ মন্তব্যৰ পৰা শুনিব পাৰিব আমি তেখেতৰ মন্তব্যটো শুনাম আপোনালোকক তাৰ আগতে আমি আপোনালোকক দুই এষাৰ কথা ক'ব বিচাৰিছোঁ যেহেতু বিটিচিত ওচৰতে সমাগত ইলেকশ্যন হ'বলৈ গৈ আছে তো গতিকে যেহেতু আমি বিভিন্ন সংবাদ মাধ্যমৰ পৰা আমি এইটো শুনিবলৈ পাইছোঁ বা চাইছোঁ দুৰ্গা পূজাৰ আগতে ইলেকশ্যন গতিকে এতিয়া যিকোনো সময়তে ইলেকশ্যনৰ ডেট ঘোষণা কৰিব পাৰে আৰু যদি ইলেকশ্যনৰ ডেট ঘোষণা কৰে তেনেহ'লে আপোনালোকে জানে যেতিয়া ইলেকশ্যনৰ ডেট ঘোষণা কৰিব তেতিয়া কোড অফ কণ্ডাক্ট ইমপ্লিমেণ্ট হৈ যাব বা নিৰ্বাচনী আচৰণবিধি লাগু হৈ যাব আৰু তেতিয়া কিন্তু কোনো ধৰণৰ নিযুক্তিমূলক কাম কৰিব নোৱাৰিব চৰকাৰে তো গতিকে আপোনালোকে তেখেতৰ মন্তব্যটো শুনক প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াৰ মন্তব্যটো শুনক তেখেতে কি কৈছে আৰু আমি এইটোও আশা ৰাখিম যাতে এই কোড অফ কণ্ডাক্ট ইমপ্লিমেণ্ট হোৱাৰ আগতেই যেহেতু অতি কম সময়ৰ ভিতৰতেই ইলেকশ্যনৰ ডেট ঘোষণা হ'ব পাৰে এইটো আগষ্ট মাহৰ 20ৰ পৰা বা 22-23 তাৰিখৰ ভিতৰতে এইটো ইলেকশ্যনৰ ডেট ঘোষণা হ'ব পাৰে তো আমি আশা ৰাখিছোঁ যাতে তাৰ আগতেই ইলেকশ্যনৰ ডেট ঘোষণা হোৱাৰ আগতেই যাতে এই মেৰিট লিষ্টখিনি পাব্লিছ কৰে আৰু মেৰিট লিষ্ট পাব্লিছ কৰাৰ পাছত যাতে এপইণ্টমেণ্টখিনি দিয়া হয় তো প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াই কি মন্তব্য কৰিছে আপোনালোকে তেখেতৰ মন্তব্য শুনক আৰু মই তেখেতৰ মন্তব্যটো শুনাই আমি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ ধন্যবাদ মানে এছআইঅৰ এটা প্ৰচেছ বাকী আছিলে যিটো নেকি আপোনাৰ ৰিটেনশ্যন আৰু পোষ্ট ক্ৰিয়েশ্যন ইয়াৰ এটা ক্লিয়াৰিফিকেশ্যন ডিটেইলছটো বিচাৰিছিলে ষ্টেট গভৰ্ণমেণ্টে আমাৰ পৰা এক সপ্তাহ আগতে দিয়া হ'ল এইটো পোৱাৰ লগে লগে ইণ্টাৰভিউ লৈ পেলাই ভেৰিফিকেশ্যন কৰি পেলাই এপইণ্টমেণ্ট দিবলৈ ৰেডি এই এছআইঅটো পোৱাৰ লগে লগে এপইণ্টমেণ্টটো আমি বিতৰণ কৰিব পাৰিম